যে এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকণমান নিজৰ দৰমহাটো 10 দিন আগত লাগে সে মোৰ দৰমহাটো 1 তাৰিখে হ'ব কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল বা 25 তাৰিখে মোৰ ল'ৰাটোক সাডেনলি তেওঁ কলেজত এডমিশন পাইছে তেওঁৰ ফিজটো আমি জমা দিব লাগে 1 তাৰিখে দৰমহা পামেই কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইন্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে তাৰ পিছত দৰমহাটো আপুনি 1000 কৰি ঘূৰাই দিব পাৰিব বা একেলগেও ঘূৰাই দিব পাৰিব 20 তাৰিখে মই দৰমহাটো আগতে লৈ ললো 1 তাৰিখে দৰমহা পালো I can return the entire money then rate of interest will be count only on 15 days কিন্তু মই ললো হয় কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকৈ চলিম সো মই স্টেগাৰ কৰি ঘূৰাই দিম in a period of 1 year ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয় সৰকাৰৰ লগত আমি নেগোশিয়েট কৰিম খুব কম ৰেট অফ ইন্টাৰেষ্ট হ'ব মেবি 1% যে আমি 15 দিনৰ কাৰণে ধাৰ লৈছো তো ৰেট অফ ইন্টাৰেষ্ট will be just 1% কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম তেতিয়া হয়তো ৰেট অফ ইন্টাৰেষ্টটো অলপ বেছি হ'ব মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেন্ট বিড প্ৰসেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে